আগন্তুক 1 মে তাৰিখে অনুষ্ঠিত হ'ব লগা আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে প্ৰতি বছৰৰ দৰে এই বছৰো আমি অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘ মৰাণ শাখাৰ যুটীয়া উদ্যোগত তথা ডিমৌ এলেকাত থকা 9খন চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰী আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত আমি এই ডিমৌ কলিয়াপানী খেলপথাৰত আমি আয়োজন কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ আৰু সেই উদ্দেশ্যে আজি আমাৰ যি লাই খুঁটা পুতা উৎসৱ এটা আমি ইয়াত আয়োজন কৰিলোঁ আৰু ইতিমধ্যে সকলোৰে উপস্থিতিত আমাৰ লাই খুঁটা স্থাপন কৰা হ'ল আৰু আজিৰ পৰা দ্ৰুতগতিৰে আমাৰ কামবিলাক চলিব আৰু আশা কৰিছোঁ এইবাৰ যদি আমাক বতৰে আমাক সহায় কৰে তেতিয়াহ'লে অতি কমেও 20,000 বিভিন্ন চাহ বাগিচাৰ পৰা অহা 20,000 শ্ৰমিক কৰ্মচাৰী ইয়াত সমবেত হ'ব। আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। বাৰেৰহণীয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু এই সাংস্কৃতিক শোভাযাত্ৰা অতি কমেও 10,000 মানুহ অংশগ্ৰহণ কৰিব। বিভিন্ন সাংস্কৃতিক দল আহিব। বিহুৰ বতৰ আমি বিহু থাকিব, ঝুমুৰ থাকিব, উড়িয়া থাকিব, মিৰিং মিচি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি থাকিব আৰু আমি কৰ্মচাৰী সংঘ আৰু মজদুৰ সংঘই যুটীয়াভাৱে বিৰাট প্ৰস্তুতিৰে আমি এই অনুষ্ঠানটো জাকত জিলিকা কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি সকলোৰে উপস্থিতিত আমাৰ লাই খুঁটা অতি সুন্দৰভাৱে আমাৰ স্থাপন কৰা হ'ল আৰু সকলোৰ সহযোগিতা পোৱাৰ কাৰণে তেখেতসকলকো আমি ধন্যবাদ। नमो नमः भक्तं नमामि। ओम हे हरं बम हे कपित्र विघ्नो विनाशकपदं प्रदानं दियामि पूजा भगवतुण्डं महाकाय ज्योतिसंप्रभं निर्विघ्ने कुर्मे देव सर्वदा। বা মোহিনী মোহন লিগিৰাহু আৰু মই আমি একেলগে থাকি বহুখিনি এনেকুৱা ৰাজহুৱা কামত আমি জড়িত, বহু কাম আমি একেলগে কৰিছোঁ। আমাৰ মনবিলাক মিলে আৰু মন মিলা মানুহৰ লগত থাকিলেহে কাম হয় আৰু সেয়া আমি মৰাণ অঞ্চলত মৰাণ বাগানত আমি যোৱাবাৰে যিটো আমাৰ আন্তৰ্জাতিক শ্ৰমিক দিৱস মৰাণত পাতি এক অভূতপূৰ্ব আমি ৰাইজৰ সঁহাৰি পাইছিলোঁ। এক জাকক জিলিকা আমি এই অনুষ্ঠানটো পাতিছিলোঁ আৰু সেই তাতো বিমান দাসৰ যি আমাৰ নেতৃত্ব যি